নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো থাম্বনেইল চাই গম পাইছে যে কিহৰ বিষয়ে আলোচনা কৰিম সো ৰিসেন্টলি এনসিটিৰ ফালৰ পৰা এখন ড্ৰাফট পাবলিশ হৈছে ড্ৰাফট ৰেগুলেশন এখন পাবলিশ হৈছে য'ত তেওঁলোকে কৈছে যে আহিবলগীয়া সময়ত বিএড এমএড এইবোৰ ডিগ্ৰীত আমি কি ধৰণৰ চেঞ্জেস দেখিবলৈ পাম ইয়াৰ এলিজিবিলিটি ডিউৰেশন সেই আটাইবোৰৰ বিষয়ে নতুন এখন ড্ৰাফট ৰেগুলেশন পাবলিশ হৈছে লগতে আসাম ট্ৰিবিউনত এটা ৰিসেন্টলি আৰ্টিকেল পাবলিশ হৈছে এই ড্ৰাফটখনৰ ওপৰত যাৰ টাইটেল আছিল পলিসি শিফট বাই টিচাৰ এডুকেশ্যন কাউন্সিল ঠিক আছে সো যদি আমি কোনো প্ৰকাৰে এডুকেশ্যনাল সাইটটোৰ লগত জড়িত বা ফিউচাৰত জড়িত হ'ব বিচাৰিছো তেন্তে আমি এইখিনি কথা জনাটো দৰকাৰ সেইকাৰণে ভিডিওটো আনিছো আহক আমি ভিডিওটো আৰম্ভ কৰো ভিডিওটোৰ আমি মূলতঃ তিনটা পইণ্টত আলোচনা কৰিম এটা হৈছে আমাৰ চাৰিফালে শুনি আছো আজিকালি যে 1 ইয়াৰ বিএড আৰু এমএড ডিগ্ৰীটো আকৌ ৰিটাৰ্ণ হ'ব বুলি আগত যেটো আছিল 2014 মানত বন্ধ হৈ গৈছিল 1 ইয়াৰ বিএড আৰু এমএড ডিগ্ৰী তাৰ পিছত বিএড এমএড 2 বছৰীয়া হ'ল এতিয়া পুনৰবাৰ 1 ইয়াৰ আৰু বিএড আৰু এমএড ডিগ্ৰী ঘূৰি আহিব বুলি শুনিবলৈ পোৱা গৈছে ইয়াৰ ৰিয়েলিটি কি ড্ৰাফট ইয়াৰ বিষয়ে কি কৈছে কোন সকলে ইয়াৰ সুবিধা লাভ কৰিব সেই বিষয়ে আমি কথা পাতিম তাৰোপৰি আমি কথা পাতিম যে পাৰ্ট টাইম এমএডৰ কথা কোৱা হৈছে বহুতৰ কাৰণে এটো খুখবৰ হ'ব যিসকলে অলৰেডি কিবা এটা চাকৰি কৰি আছে বা সাৰ্ভিসত আছে বা অলৰেডি টিচাৰ হৈ গৈছে যাৰ সময় নাই ৰেগুলাৰ এমএড কোৰ্সত এনৰোল কৰিবলৈ তেওঁলোকৰ কাৰণে পাৰ্ট টাইম এমএড আহিব এই বিষয়ে আমি আলোচনা কৰিম এটো বহুতৰ কাৰণে খুখবৰ হ'ব আৰু ফাইনালি ফিউচাৰ অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউশনছ ইয়াৰ বিষয়ে কথা পাতিম বৰ্তমান বহু ঠাইত প্ৰাইভেট টিচাৰ এডুকেশ্যন ইনষ্টিটিউশন গঢ়লৈ উঠিছে বিএড কলেজ প্ৰাইভেট বিএড কলেজ বহু ঠাইত গঢ়লৈ উঠিছে বহুত ইনভেষ্টমেন্ট হৈছে ইয়াৰ ফিউচাৰ কি সেই বিষয়ে আমি কথা পাতিম এইবোৰ থাকিব নে নতুন ৰেগুলেশনছ আহাৰ পিছত এইসমূহ বন্ধ কৰিবলগীয়া হ'ব ঠিক আছে আহক আমি আৰম্ভ কৰো তো আৰম্ভ কৰাৰ আগত আমি মেথছৰ কোৰ্স চলাও আগতেও এনে ধৰণৰ মেথছৰ কোৰ্সসমূহৰ পৰা বহু ছাত্ৰ ছাত্ৰী লাভ হৈছে যদি আপোনালোকে বিচাৰে লাৰ্নিং কিউব এপ ডাউনলোড কৰিব পাৰে নতুবা যেটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত এটো নাম্বাৰ এটা দিয়া আছে ইয়াত কন্টাক্ট কৰিব পাৰে আপোনালোকে হোৱাটসএপ এটা কৰি দিব ঠিক আছে আহক আমি আৰম্ভ কৰো সো বিএড 1 ইয়াৰ বিএড 1 ইয়াৰ বিএড প্ৰগ্ৰামৰ বিষয়ে কি কোৱা হৈছে নতুন ড্ৰাফটখনত যে বিএড 1 ইয়াৰ ডিগ্ৰীটো থাকিব কিন্তু সেই সকলৰ বাবেহে যাৰ নেকি অলৰেডি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে ঠিক আছে বিএড 1 year course will be offered to candidates with a postgraduate degree or a 4-year undergraduate degree ঠিক আছে যদি আপুনি আপোনাৰ অলৰেডি এমএ এমএসসি ডিগ্ৰীটো আছে তেতিয়া হলে যদি আপুনি এমএ এমএসসি ডিগ্ৰীৰ পিছত পোষ্ট গ্ৰেজুৱেচনৰ পিছত বিএড কৰিবলৈ যায় তেতিয়া বিএডটো 2 বছৰৰ জাগাত কেই বছৰীয়া হ'ব 1 বছৰীয়া হৈ যাব বুজি পালো আৰু তাৰোপৰি যদি আপুনি আন্ডাৰগ্ৰেজুৱেট নৰ্মাল গ্ৰেজুৱেচন কৰোতে যদি 4 বছৰীয়া ডিগ্ৰী এটা লৈ লৈছে বৰ্তমান যিখিনি আমাৰ বিএ বিএসসি আছে 3 বছৰীয়া ডিগ্ৰী হৈ আছে কিন্তু কিছুমান স্পেশাল কোৰ্স আছে যোনবোৰ নেকি 4 বছৰীয়া হয় যেনেকে বিএস বুলি এটা আছে ঠিক আছে বহু কিছুমান কোৰ্স আছে 4 বছৰীয়া গ্ৰেজুৱেট কোৰ্সটো ঠিক আছে তো 4 বছৰীয়া গ্ৰেজুৱেট কোৰ্সও যদি লৈ আহিছে বহুত ষ্টুডেন্ট হয়তো তেনেকুৱা আজিৰ ডেটত নাই বাট পোষ্ট গ্ৰেজুৱেট খিনিৰ কাৰণে এটো বহুত এটা হেল্প হ'ব এমএ এমএসসি কৰি ফালে বিএড কৰিব যোৱা সকলৰ হেল্প হ'ব তেওঁলোকৰ 2 বছৰৰ জাগাত এবছৰ বিএড পঢ়িলে হৈ যাব ঠিক আছে বুজি পালো ওকে তো ইয়াৰ পৰা আৰু এটা কনক্লুজন আমি ড্ৰ কৰিব পাৰো আগতে যেতিয়া মোক বহুতে সুধিছিল যে বিএড আগত কৰিব নে মাষ্টাৰ্ছ আগত কৰিব মই কৈছিলো যে যদি সোনকালে চাকৰি লাগে বিএডটো আগত কৰি লোৱা ভাল বিএডটো কৰি ললে অন্তত চাকৰিৰ এক্সাম কেটা দি থাকিব পাৰিব আৰু পিছত সাইমালটেনিয়াছলি মাষ্টাৰ্ছও কৰি থাকিব পাৰিব ঠিক আছে বাট এতিয়া মই কম যে পাৰিলে আগত মাষ্টাৰ্ছটো কৰি ল'ব লাগে মাষ্টাৰ্ছটো কৰি লোৱাৰ লগে লগে কি হৈ যাব বিএডটো আগত 2 বছৰ দিব লাগিছিল যদি এতিয়া এবছৰ দিলে সেম ডিগ্ৰী এটা আমি লাভ কৰিম সেম জবত আমি এপ্লাই কৰিবলৈ সক্ষম হ'ম বুজি পালো বিএড 1 ইয়াৰ আহিব বাট ফৰ দোজ হু হ্যাভ আ মাষ্টাৰ্ছ ডিগ্ৰী অলৰেডি ঠিক আছে ওকে বিএড 2 ইয়াৰ বন্ধ হৈ যাব নেকি 2 ইয়াৰ বিএড program বন্ধ নহয় যেনেকৈ আছিল তেনেকৈ থাকিব অলপ সিলেবাছত চেঞ্জ আহিব এনইপিৰ লগত খাপ খোৱা সিলেবাস এটা আহিব আৰু কি হ'ব যে বিএড 1 ইয়াৰ ডিগ্ৰী আৰু বিএড 2 ইয়াৰ ডিগ্ৰী যিসকলে কৰে দুইটাৰে প্ৰথম বছৰ ফাৰ্স্ট ইয়াৰ সিলেবাস সেম থাকিব সেকেন্ড ইয়াৰ আহাৰ লগে লগে কি হৈ যাব সেকেন্ড ইয়াৰত কি হ'ব সেকেন্ড ইয়াৰত যিসকলে বিএড 2 ইয়াৰ লয় 2 বছৰীয়া বিএড যিসকলে কৰে 2 বছৰীয়া বিএডত সেকেন্ড ইয়াৰ আহাৰ লগে লগে তেওঁলোকৰ এখন স্পেসিফিক পেপাৰ এখন তেওঁলোকে সিলেক্ট কৰিব লাগিব স্টেজ স্পেসিফিক স্পেশালাইজেশন হয়তো আপুনি ফাউন্ডেশনাল বা লোৱাৰ প্ৰাইমাৰী যেটো কওঁ বা প্ৰিপাৰেটৰি বা মিডল বা সেকেন্ডাৰী আজিকালি এটো আহিছে নহয় এনইপিত 5+3+3+4 কোনটো স্টেজৰ যিকোনো এটা স্টেজৰ কাৰণে আপুনি স্পেসিফিক পেপাৰ এখন ল'ব লাগিব ঠিক আছে বা স্পেসিফিক ব্ৰাঞ্চ এটা ল'ব লাগিব
যেনেকৈ আমি মেজৰ ছাবজেক্ট এটা লওঁ তেনেধৰণে স্পেচিফিক ব্ৰাঞ্চ এটা ছেকেণ্ড ইয়াৰত চিলেক্ট কৰি লৈ ল'ব লাগিব বুজি পালোঁ আমি ঠিক আছে বাট অলপমান কনফিউজনটো ইয়াতেও আহিব যে সেম জব এটাৰ কাৰণে এপ্লাই কৰিম কোনোবাই 2 বছৰ পঢ়ি আহিব কোনোবাই এবছৰ পঢ়ি আহিব সেইটো কেনেকৈ হ'ব অলপ কনফিউজনছ ইয়াতেও থাকিব কোনোবাই স্পেচিফিক পেপাৰখন পঢ়ি আহিব কোনোবাই স্পেচিফিক পেপাৰখন পঢ়ি নাহে এনেধৰণৰ কনফিউজনছ তেতিয়াও থাকি যাব সেইবোৰ কি হয় আমি ফাইনেল গেজেট নটিফিকেশ্যন যেতিয়া ওলাই তেতিয়া চাম বাট এতিয়া এইখিনি কথাই লিখা আছে এতিয়া আটাইতকৈ যিটো ভাল খবৰ সেইটোৰ কাৰণে আমি যাওঁ যে এমএডৰ কাৰণে এতিয়া আৰু 2 বছৰ দিবলগীয়া নহ'ব এবছৰতে এমএড কমপ্লিট হ'ব এনচিটিয়ে ডাইৰেক্ট এইটো কথা কৈছে যে এমএডটো 2 বছৰীয়া কৰাৰ কাৰণে যিমান ষ্টুডেণ্ট তেওঁলোকে এক্সপেক্ট কৰিছিল সিমান ষ্টুডেণ্ট এমএডত এনৰোল কৰা নাই বা ইণ্টাৰেষ্ট শ্ব' কৰা নাই 2 বছৰীয়া হোৱাৰ কাৰণে সেইকাৰণে এমএডৰ ডিউৰেশ্যনটো কমাই মাত্ৰ এবছৰীয়া কৰা হ'ব এতিয়া ঠিক আছে এইটো চবৰ কাৰণে ভাল খবৰ বিএড কৰাৰ পিছত এবছৰতে তেওঁলোক এমএড ডিগ্ৰীটো ল'ব পাৰিব আন এটা এমএডৰ কাৰণে ভাল খবৰ কি আহিছে যে পাৰ্ট টাইম এমএড লঞ্চ কৰা হৈছে যিসকল অলৰেডি ইন চাৰ্ভিচ আছে ঠিক আছে এমএড পাৰ্ট টাইম program is launched will be offered to in-service teachers and educational functionaries ঠিক আছে so part time MAD launch কৰিছে কিন্তু part time MAD টো 2 বছৰীয়া থাকিব in-service সকলে part time MAD ল'ব পাৰিব সেই part time MAD টো কিন্তু এবছৰীয়া নহয় সেইটো 2 বছৰীয়া হ'ব no problem যেহেতু in-serviceত সময়ও হয়তো কমকে দিয়া যাব in-serviceত থকা মানুহখিনি সেই কাৰণে তেওঁলোকে লাহে লাহে কৰি 2 বছৰৰ MAD ডিগ্ৰীটো ল'ব পাৰিব বাট আজিৰ ডেটত তেওঁলোকে ল'বই নোৱাৰিছিল এটলিষ্ট তেওঁলোকে ল'ব পাৰিব যিসকল অলৰেডি টিচিঙত এংগেজ হৈ আছে তেওঁলোকৰ কাৰণে এইটো ভাল খবৰ হয় ঠিক আছে এতিয়া গভৰ্ণমেণ্টে এনঅ'চি দিবনে নাই আজিৰ ডেটতটো যিহেতু এমএড এটা ৰেগুলাৰ কোৰ্চ গভৰ্ণমেণ্টে এনঅ'চি নিদিয়ে বাট এনচিটিত ড্ৰাফ্ট নটিফিকেশ্যনখনত ডাইৰেক্ট কৈ দিছে গভৰ্ণমেণ্টক যে the concerned government shall ensure a rotational distribution of student teachers or teacher educators in various institutions ঠিক আছে in consonance with the calendar of the institution so governmentক হেতু গাইডলাইন এটা দি দিছে যে আপোনালোকে rotational basisত ক্যালেন্ডাৰখন চাই ফালে ষ্টুডেন্ট কিখিনি টিচাৰ ষ্টুডেন্ট যিখিনি থাকিব বা জনে জনে এমএড ল'ব বিচাৰে তেওঁলোকক rotational basisত সেই সুবিধাটো দিয়ক সেই ছুটিটো দি কেনে rotational basisত তেওঁলোকক সুবিধা কৰি দিব কাৰণে এনচিটিয়ে গাইডলাইনত কৈ দিছে গতিকে সেই সময়ছোৱাত যেতিয়া গাইডলাইনখন ফাইনেলাইজ হ'ব গেজেট হিচাপে পাবলিশ হ'ব তেতিয়া চৰকাৰৰ ওচৰত এপিল কৰিব পৰা যাব এই গাইডলাইনখনৰ বেচিছত যে চাওক এই গাইডলাইনতে চৰকাৰক rotational basisত ছুটি দিবলৈ বা সুবিধা দিবলৈ কোৱা হৈছে ঠিক আছে সো এমএড ডৰ বিষয়ে আমি কথা পাতিলো এমএড টো ভাল খবৰ বুলি মই কৈছো এটা ফিউচাৰ অফ টিইআইস টিচাৰ এডুকেশ্যন ইনষ্টিটিউটছ ইহঁতৰ ফিউচাৰ কি হ'ব বহুত যে গঢ়লৈ উঠিছে এইখিনি থাকিব নে নাথাকিব এনচিটিৰ যিখন নতুন ড্ৰাফ্ট গাইডলাইন তাত ক্লিয়াৰলি কোৱা হৈছে তাৰ আগত মই কৈলো যে এনচিটিৰ এই গাইডলাইনখনত আটাইতকৈ বেছি প্ৰাধান্য দিয়া হৈছে ITEP what is ITEP ITEP is integrated teacher education program এতিয়া বিভিন্ন কলেজত আৰম্ভ হৈ গৈছে যে 4 বছৰীয়া BA plus BEd ডিগ্ৰী একেলগে বা BSc BEd ডিগ্ৰী একেলগে সো এনচিটিয়ে এই ক্লাস এনচিটিয়ে বিচাৰে যে ক্লাস 12 ৰ পিছতে ডিসাইড কৰক যে টিচাৰ হ'বনে নহ'ব আৰু ITEP জয়েন কৰক ইন্টিগ্ৰেটেড প্ৰগ্ৰাম জয়েন কৰক BA plus BEd একেলগে বা BSc plus BEd একেলগে হেতু জয়েন কৰক এনচিটিয়ে বাৰে বাৰে গুটেই ড্ৰাফ্ট নটিফিকেশনখনত হেতু ফোকাস কৰিছে যাৰ কাৰণে নেকি টিচাৰ এডুকেশ্যন ইনষ্টিটিউটছ খিনি BEd কলেজ খিনি ক্লিয়াৰ কে কৈ দিছে যে এতিয়া ষ্টেণ্ড এলোন BEd কলেজ বা ষ্টেণ্ড এলোন টিচাৰ এডুকেশ্যন ইনষ্টিটিউট হ'ব নোৱাৰিব কেৱল মাত্ৰ হি BEd ডিগ্ৰীয়ে দি আছে তেনেকুৱা ইনষ্টিটিউট হ'ব নোৱাৰিব হি ফুল ফ্লেজেড মাল্টিডিসিপ্লিনাৰী কলেজ বা মাল্টিডিসিপ্লিনাৰী ইনষ্টিটিউশনছ হ'ব লাগিব তাত ITEP থাকিব লাগিব বা নৰ্মেল বাকি যিসমূহ BA BSc ডিগ্ৰী সেইসমূহো তাত প্ৰদান কৰিব লাগিব মানে কেৱল BEd DLEd দি আছে তেনেকে অকল টিচাৰ এডুকেশ্যন ইনষ্টিটিউশন হিচাপে থাকিলে নহ'ব হি মাল্টিডিসিপ্লিনাৰী ইনষ্টিটিউশন হিচাপে গঢ়লৈ উঠিব লাগিব আৰু সময়সীমা বান্ধি দিছে যে 2028 বুলি সময়সীমা বান্ধি দিছে আৰু কৰবাত কৈছে যে 2030 ৰ ভিতৰত তেওঁলোক মাল্টিডিসিপ্লিনাৰী ইনষ্টিটিউশন হিচাপে গঢ়লৈ উঠিব লাগিব বেলেগ সাবজেক্ট বেলেগ ডিগ্ৰীও তাত থাকিব লাগিব লগতে ITEP থাকিব লাগিব ঠিক আছে এতিয়া লগত এইটো কথাও কৈ দিছে টু এভয়েড ৰিস্ক অফ ক্লোজাৰ যদি তাৰ মানে কি তাৰ মানে যদি হেতু নকৰে 2030 ৰ ভিতৰত হয়তো হেসমূহ বন্ধ কৰি দিয়া হ'ব ঠিক আছে এতিয়া ইয়াত কিছুমান কনসাৰ্ণো ওলাই আহে যে ইমান
ইনভেষ্টমেণ্ট কৰি ফেলে বিএড কলেজসমূহ গঢ় লৈ উঠিছে কিছু কিছু জাগাত ঠিক আছে বহুত ফিজ লয় কিবা লয় দ্যাটছ আ ডিফাৰেণ্ট টপিক বাট সেই কলেজ এখন বনাওঁতে বিল্ডিংটো বনাওঁতে তাৰ গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ৰেডি কৰোঁতে বহুতখিনি ইনভেষ্টমেণ্ট হয় বিএড কোৰ্সটোতে এতিয়া যদি আকৌ তাত বিএসসি কোৰ্স আনিব লগা হয় বিএ কোৰ্স আনিব লগা হয় ইন্টিগ্ৰেটেড নতুন টিচাৰ ৰিক্ৰুটমেণ্ট কিমান কাম থাকে ঠিক আছে সো এই ইনষ্টিটিউটখিনিয়ে যদি তেওঁলোকৰ ইনভেষ্টমেণ্ট নাপায় বহুত পইচা যদি তেওঁলোক বাহিৰৰ পৰা নাপায় ঠিক আছে আৰু সেই কামখিনি আৰু এক্সটেণ্ড কৰিব পাৰিবনে তো তাৰ মাজতে কিছু ইনষ্টিটিউট বন্ধ হৈ যাব নেকি সেই বিষয়ে কিছু কনচাৰ্ন ওলাই আহে ঠিক আছে বাৰু যি নহওক যিখিনি কথা লিখা আছিল ড্ৰাফট নটিফিকেশ্যনত আমি অলপ আলোচনা কৰিলোঁ যদি ডিটেইলছত পঢ়িব বিচাৰে আপোনালোকে ডেছক্ৰিপশ্যনত নটিফিকেশ্যনখন আৰু আসাম ট্ৰিবিউনৰ আৰ্টিকেলখন মই দি দিছোঁ মেথছৰ কোৰ্স আমি লঞ্চ কৰিছোঁ পুনৰবাৰ কৈছোঁ লাৰ্ণিং কিউব এপ ডাউনলোড কৰিব পাৰে নতুবা নাম্বাৰটোত হোৱাটছএপ এটা কৰি দিব থেংক ইউ ছ' মাছ পুনৰ লগ পাম আমি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব